আহি উপস্থিত হৈছোহি 126 নং হদিয়া সমষ্টিৰ 9 হদিয়া পঞ্চায়তৰ অন্তৰ্গত ভবলাবিল গাঁৱত আৰু মোৰ হৈতে এজন স্থানীয় ব্যক্তি আছে মই তেওঁৰ পৰা পুনে জানিবলৈ বিচাৰিম যে যোৱাটো 4.5টা বৰ্ষত ইয়াত কিমান উন্নয়নমূলক কাম হৈছে বাৰু কিমান বাকি আছে নিয় ব্যক্তি আছে মই খুৰা আপোনাৰ পৰা জানিব বিচাৰিম যে যোৱা 4.5টা বৰ্ষত আপোনালোকৰ এই পঞ্চায়তটোত বা এই আপোনালোকৰ গাঁওখনত কিমান উন্নয়নমূলক কাম হৈছে মই ভবলাবিল গাঁৱৰ নিবাসী মই এই 4টা বছৰত আমাৰ ভবলাবিল গাঁৱৰ পৰা হলগাঁৱলৈ প্ৰায় 4 কিলোমিটাৰ ৰাস্তা এটুকুৰা আছে প্ৰায় 1 কিলোমিটাৰ হিল পৰিছে বাকী কেইটুকুৰা এনে মানুহ বৰ অসুবিধা যাতায়াতৰ অসুবিধাটো সেইটো হ'ব লাগে বুলি মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ হয়তো তেওঁ কৈছে যে প্ৰায় 1 কিলোমিটাৰ পথত তেওঁলোকৰ হিল পৰিছে আসলতে বহু দিনৰ এটা সমস্যা আছিল হয়নে এই পথটো এইটো প্ৰায় আমি দেখা পা মোৰ বয়স প্ৰায় 60 বছৰ হ'ল একো পৰিৱৰ্তন হোৱা নাই কিন্তু এনেকৈ আছে পৰি তে কৈছে যে তেওঁলোকৰ এতিয়াও বহুখিনি সমস্যা আছে গতিকে পথৰ সমস্যা বিশেষকৈ এই পথ বহুতো এই অঞ্চলত আসলতে বহুতো নিবাসী আছে গতিকে তেওঁলোকৰ সুবিধাৰ্থে এই পথটো যদি নিৰ্মাণ কৰি দিয়াৰ কথা চিন্তা কৰে নিশ্চয়কৈ অঞ্চলটোৰ ৰাইজে উপকৃত হ'ব আছে নেকি সমস্যা আপোনালোকৰ এই অঞ্চলটোত আৰুতো আছে বৰ্তমান এতিয়া খেৰ ঘৰ গুচি টিংপাত হৈছে বাৰু তেওঁ বহুতৰ বাকী আছে আৰু ঘৰ পাবৰ কাৰণে এইখিনি যাতে সকলোৱে পাব লাগে সেইটো কাৰণে আমি মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ আচলতে অঞ্চলবাসীয়ে বহুতৰে ঘৰৰ খেৰ আঁতৰি টিংপাত আহিছে গতিকে আৰু বহুতৰো হোৱাও নাই গতিকে গোটেই অঞ্চলৰ ৰাইজৰ ঘৰবোৰ যদি খেৰ সলনি টিংপাত আহে তেতিয়া নিশ্চয়কৈ তেওঁলোকে সন্তুষ্টি লাভ কৰিব আৰু কিবা আহ্বান জনাব বিচাৰিব নেকি বিধায়ক মহোদয়ক তেওঁ আগতে এদিন কৈছিলে আমাৰ হৰি মন্দিৰ নিৰ্মাণৰ কাৰণে কিবা এটা দিম বুলি দিয়াটো দিলে কিন্তু আমাৰ সম্পূৰ্ণ হৈ নুঠিলে তাৰ বিনিময়ত মই বিচাৰোঁ যে অকণমান তেওঁ কিবা সহায় কৰে নেকি আৰু অহাটো নিৰ্বাচনত মানে এতিয়াতো বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে গতিকে অহাটো নিৰ্বাচনত তেওঁক আকৌ এবাৰ বিচাৰে নে নিবিচাৰে বিচাৰোঁ এখানো আমি তেনেকৈ বিচাৰিলে আমি ভালে পাওঁ এতিয়া ৰাইজৰ সন্মতৰ কথা অকল মই সন্মত নহয় আগতে এটা ৰাস্তাত যিহেতু কৈছিলে ব্যক্তিজনে শিল পৰিছে বুলি গতিকে সেই ৰাস্তাটো মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম আপোনালোকে দেখিছে প্ৰায় 1 কিলোমিটাৰ পথত এইটো পথত শিল পৰিছে বৰ্তমানলৈকে প্ৰায় 1 কিলোমিটাৰ হিল পৰিছে আৰু প্ৰায় 4.5 কিলোমিটাৰমান পথ আছে গতিকে সেইটোত যদি সম্পূৰ্ণ তেওঁলোকে হিলৰ সলনি পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে নিশ্চয়কৈ ৰাইজে উপকৃত হ'ব আৰু এয়াই আহ্বান জনাইছে স্থানীয় ৰাইজে বিধায়ক মহোদয়লৈ দেখিছোঁ আৰু দেখিবলৈ পাইছোঁ যে ইয়াতে বহুতো মহিলা বহি আছে গতিকে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আচলতে উন্নয়ন ক্ষেত্ৰত তেওঁলোকেনো কি মতামত আগবঢ়ায় মই পোনপ্ৰথমে এগৰাকী মহিলাক দেখিছোঁ আছে বাৰু বহুতে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে যোৱাটো 4.5টা বৰ্ষত ইয়াত কিমান উন্নয়নমূলক কাম হৈছে নমস্কাৰ মই ভবলাবিল গাঁৱৰ নিবাসী শ্ৰীমতী বন্দনা গগৈ মোৰ নাম মই মানে যথেষ্ট কম দিনীয়া এই ঠাইখনত ক'ব লাগিব কিয়নো মই এই গাঁওখনলৈ অহা বৰ বেছি দিন হোৱাও নাই তথাপিও যেতিয়াৰ পৰা আহিছোঁ যেতিয়াৰ পৰা দেখিছোঁ মানে গাঁওখন যথেষ্ট অনুন্নত হৈ আছে এতিয়া ক'বলৈ গ'লে গাঁও এখনত এতিয়া গাঁৱৰ মানুহবোৰ লগ খাই একগোট হৈ কিবা এটা আলোচনা কৰিবলৈ হ'লে এটা ক্লাব ঘৰ লাগে সেই ক্লাব ঘৰটো এই গাঁওখনত মই দেখা নাই আৰু বেলেগ অঞ্চলবোৰত যেনেকৈ মানে উন্নতভাৱে মই এই গাঁৱৰ নামঘৰ হওক কিবা স্কুল হওক তেনেকুৱাবোৰ দেখিছোঁ এই গাঁওখনত মানে যথেষ্ট অনুন্নত গাঁৱৰ নামঘৰত এখন বাউণ্ডাৰী নাই ভালকৈ কিবা চৌহদটো গোটেই লেতেৰা হৈ আছে ভাল নহয় সেইবোৰ যাতে চৰকাৰে সুবিধা দিয়ে লগতে মানে গাঁওখন উন্নত কৰিবলৈ গাঁৱৰ LP স্কুল কিবা তেনেকুৱাবোৰো আছে এতিয়া কিছুমান গাঁৱৰে ল'ৰা ছোৱালী বেলেগত গৈ পঢ়িব লগা হৈছে গাঁৱৰ স্কুলখন মানে যথেষ্ট অনুন্নত হৈ আছে আৰু সেইটো কাৰণে বেলেগত গৈ পঢ়িব লগা হৈছে যাতে সেইটো নহয় গাঁৱৰ ল'ৰা ছোৱালীয়ে গাঁৱতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থাও ল'ব লাগে
আৰু এই গাঁওখনত মানে এনেকৈতো বহুত অনুন্নত আছে ক'ব লাগিব, কিয়নো বানপানী সমস্যাও দেখা দিয়ে কিছুমানৰ ঘৰ এফালে ওচৰতে খাল বিলো বেছি। তাত চৰকাৰে তাৰমানে যিমানবোৰ আৰু গাঁওখনত তেনেকৈ নলা নৰ্দমাবোৰ যেনেকৈ কৰিব লাগে, ধৰি লওক এতিয়া পুল চুল দি ভাল কৰিব লাগে, তেনেকৈও মানে সুবিধাটো দিয়া নাই ক'ব লাগিব, কিয়নো দেখা নাই যে, সেইকাৰণে কৈছোঁ। আৰু গাঁওখনত সমস্যা অধিকে ক'ব লাগিব। এতিয়াতো ৰাস্তাটোৰ কথা কৈছিলেই বাৰু আগৰজনে, তথাপিও কৈছোঁ এই গাঁওখনৰ মানে ৰাস্তাটো কেইদিনমান আগলৈকেতো পূৰা বোকা আছিলে, আপোনালোকে অহালে তেতিয়াই গম পালেহেঁতেন। এতিয়া শিল পৰিছে যদিও বিশেষকৈ মানে চবতে একে নহয়, কিছুমানত ক'ৰবাত ঠায়ে ঠায়ে ভালকৈ, এতিয়াচোন বেলেগ অঞ্চলবোৰত দেখিছোঁ ন, ভালকৈ পকা ৰাস্তা হ'ল, কিবা ৰাস্তা হ'ল। পকা ৰাস্তা নহ'লেও আৰু যেনেকৈ শিল চিল পৰিছে তেনেকৈও মানে বৰ ভালকৈ নহয় আৰু মানে শিলৰ সমবিতৰণ হোৱা নাই, সেইটোৱে ক'ব লাগিব। আচলতে তেওঁ কৈছে যে গাঁওখনত বহুতো সমস্যা এতিয়াও আছে, বিশেষকৈ এটা ক্লাবৰ প্ৰয়োজন হৈছে সিহঁতক। আৰু বানপীড়িত অঞ্চল, আচলতে শদিয়া বুলি ক'লে চবেই জানে যে বানপীড়িত অঞ্চল, আৰু বানে বহুতো তেওঁলোকক অনিষ্ট কৰিছে। এইবোৰ যদি সমস্যা চৰকাৰখনে সমাধান কৰি দিয়ে, নিশ্চয়কৈ তেওঁলোকে আনন্দিত হ'ব। আৰু এটা কথা জানিব বিচাৰিম যে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, গতিকে একেজন বিধায়ককে বিচাৰে নে নিবিচাৰে? সেইটোতো মানে আমিতো এতিয়া একেজনেই হওক বা বেলেগেই হওক ন, আমাকতো গাঁওখনত এই সা সুবিধাবোৰ যদি ভালকৈ দিয়ে, ভালকৈ যদি চবফালে চকু দিয়ে, আমি যোনে আৰু আমাক ভালকৈ সুবিধা দিয়ে তাইকে দিম। কিন্তু এটা কথা যে নতুনজনক এইজনে মানি লৈছোঁ কাম কৰা নাই বা বহুতো সমস্যা এতিয়াও বাকী আছে, সমাধান হোৱা নাই, কিন্তু নতুনজনক আপোনালোকে কেনেকৈ বিশ্বাসত ল'ব যে তেওঁ সকলোবোৰ সমস্যা সমাধান কৰিব? সেইটো হয় বাৰু, আমি আগতীয়াকৈ ক'ব নোৱাৰিম সেই মানুহজনে এতিয়া কাম কৰিব নকৰিব, সেইটোতো ক'ব নোৱাৰিম ন। তথাপিও আৰু তেওঁলোকে আমাৰ ওচৰত মানে কথা দিব লাগিব যে গাঁওখন এনেকৈ উন্নত কৰি দিম, আমুক এতিয়া উন্নত হোৱা নাই, তেনেকুৱাবোৰত আমি চকু দিম, তেতিয়াহে আমি তাক মানে ভোটটো দিব পাৰিম। হয়, কৈছে যে বিধায়ক মহোদয় যদি কথা দিয়ে বা প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকৰ যিবোৰ সমস্যা আছে গোটেইবোৰ সমাধান কৰি দিব, তেতিয়া নিশ্চয়কৈ তেওঁলোকে অহাটো নিৰ্বাচনক তেওঁকে বিচাৰিব, তেনেকৈ কথা দিছে। মই এবাৰ উপস্থিত হৈছোঁহি নশদিয়া পঞ্চায়তৰ অন্তৰ্গত বচা গাঁৱত। মই কেমেৰা পাৰ্চনক প্ৰথমতে দেখুৱাবলৈ অনুৰোধ কৰিম, এখন বাঁহৰ দলং দেখিবলৈ পাইছে। দলংখন চাই হয়তো ধৰিব পাৰিছে আচলতে অঞ্চলটোৰ ৰাইজে কেনেধৰণে অহা যোৱা কৰিছিলে বা যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণে চলি আহিছে। আৰু তাৰ সমান্তৰালকৈ দেখুৱাবলৈ অনুৰোধ কৰিম কেমেৰা পাৰ্চনক। নতুন এখন দলং নিৰ্মাণ কাৰ্য চলি আছে, আধাৰশিলা স্থাপন হৈছে, কামো চলি আছে। মোৰ সৈতে ইয়াতে কাম কৰা এজন ব্যক্তিক দেখিবলৈ পাইছোঁ, মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দলংখনৰ বিষয়ে। দাদা, এই দলংখনৰ কাম কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কিমান দিন লাগিব সম্পূৰ্ণ হ'বলৈ? এইটো মানে আপোনাৰ 2 মাহ মানেই হ'ল কাম চলি থকা। এইটো বৰ্তমান এতিয়া ক'ব নোৱাৰিছোঁ, এতিয়া পানী হোৱাৰ কাৰণে, এতিয়া বাৰিষা ছিজন যিহেতু, এতিয়া আমি কাম কৰি আছোঁ বৰ্তমান। আজি বন্ধ কৰা হৈছে কিয়নো পানী অকণমান অহাৰ কাৰণে। হয়, আচলতে কৈছে যে পানী বাঢ়ি অহাৰ কাৰণে 2 দিনমানৰ কাৰণে কাম স্থগিত ৰাখিছিলে, আৰু আজিও পানী বঢ়াৰ কাৰণে তেওঁলোকে কামটো স্থগিত ৰাখিছে। কিন্তু অতি শীঘ্ৰেই দলংখন নিৰ্মাণ হ'ব বুলিও, কেতিয়া নিৰ্মাণ হ'ব ক'ব পৰা নাই, তথাপিও আশা কৰিব পাৰি যে অতি শীঘ্ৰেই দলংখন নিৰ্মাণ হ'ব। এতিয়া নিৰ্মাণ কাৰ্য এখন মানে দলং এখন নিৰ্মাণ হৈ থকা দেখিছোঁ, নিৰ্মাণ কাৰ্য চলি আছে, গতিকে এইখন দলঙেতো আপোনালোকে বহুত কষ্টৰে অহা যোৱা কৰিছিলে বা এতিয়াও কৰি আছে, কিন্তু দলংখন নিৰ্মাণ কাৰ্য চলি আছে। দলংখন নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত আপুনি কি ক'ব, যে ভাল লাগিছেনে বা কি সুবিধা হ'ব অসুবিধা হ'ব? আমাৰ মানে ল'ৰা ছোৱালী স্কুল আহে, সৰু নহয় জানো, গতিকে হ'বৰ কাৰণে আমি খুব ভাল পাইছোঁ। মানে অতি সোনকালে হ'লে বেছি ভাল লাগে। আৰু ইমান কষ্ট আমি পাৰ হৈ আহিছোঁ ন, নদীখন ইমান কষ্ট, দলং নাই, ল'ৰা ছোৱালীৰ ইমান অসুবিধা, তেনেকৈ মানে আহিছে কাৰণে খুব ভাল পাইছোঁ তাৰমানে। হয়, আচলতে কৈছে যে এই দলংখনেৰে বহুতো ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা কৰে, বিভিন্ন ক্ষেত্ৰত ব্যৱসায় বাণিজ্য এইফালৰ পৰাই তেওঁলোকৰ চলে, গতিকে দলংখন হোৱাৰ কাৰণে বহুত আনন্দিত তেওঁলোক। আৰু কিবা সমস্যা আছে নেকি আপোনালোকৰ এই অঞ্চলত দলংখনৰ বাহিৰেও? এতিয়াতো দলংখন নিৰ্মাণ হৈ যাব বাৰু, তাৰ উপৰিও আৰু কিবা সমস্যা? ৰাস্তা পদূলিবিলাক বেয়া, দলংখন হোৱাৰ লগে লগে ৰাস্তা পদূলি ভাল হ'লে ভাল লাগে আৰু
ল'ৰা ছোৱালী স্কুল আহিবলৈ মানে অসুবিধা কাৰণে এইটো সুবিধা হ'ব। এতিয়া কেতিয়াবা দোকান বজাৰ কৰিবলৈ অসুবিধা হয় নহয় জানো, গতিকে গ'লে ভাল লাগে আৰু ৰাস্তা পদূলি দলং সেইবোৰে মানে কষ্ট হৈছে ল'ৰা ছোৱালী অহা যোৱা, মানুহে দোকান বজাৰ কৰিবলৈ অসুবিধা, ইফালে সিফালে যাবলৈও মানে ৰোৱা দোৱা হ'বলৈও মানে পানী ডাঙৰ হ'লে কষ্ট হয়, অসুবিধা আৰু। এতিয়া বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, গম পাই ন বিধানসভা নিৰ্বাচন হ'বই আৰু 4 মাহমানৰ পাছত। সেই বিধানসভা নিৰ্বাচনত আপুনি পুনৰ একেজন বিধায়ককে বিচাৰে নে নিবিচাৰে বাৰু? যিটো কাম যিটো কৰিব বিচাৰে বা কৰি দিয়ে, গাঁৱৰ সুবিধা কৰে ন, সেইটো ভাল লাগে আকৌ কৰি দিলে মানে যিকোনো কামত আৰু। হয়, আপোনালোকৰ আৰু কি সমস্যা আছে মানে বাট পথৰ বাহিৰেও আপোনালোকে আৰু কিবা আহ্বান জনাব বিচাৰিব নেকি বিধায়ক মহোদয়ক? কি কি অসুবিধা হোৱা মানুহক সুবিধা কৰি দিলে সেইটোৱে বিচাৰোঁ আকৌ। হয়, আচলতে যিবোৰ সমস্যা আছে গোটেইবোৰ যদি সমাধান কৰি দিয়ে নিশ্চয়কৈ তেওঁলোকে আনন্দিত হ'ব আৰু এয়াই আহ্বান জনাইছে বিধায়ক মহোদয়ক। আৰু এজন স্থানীয় ব্যক্তিক লগ পাইছোঁ মই, তেওঁৰ পৰা জানিব বিচাৰিম। খুৰা, আপোনাৰ পৰা জানিব বিচাৰিম যে এই দলংখন নিৰ্মাণ কাৰ্য চলি আছে, এই ক্ষেত্ৰত আপোনাৰ মতামত কি? ভালেই, এই মতামতনো কি বুলি এতিয়া দিছে আকৌ মনোজ তেলীয়াদেৱে চিন্তা কৰিছে, ৰাস্তাটো হ'লে ভালে পাম। আচলতে দলংখন এটা বহুদিনীয়া সমস্যা আছে, বহুদিনীয়া সমস্যা সম্পূৰ্ণ ভাগিছে আৰু সেইকাৰণে। আৰু কিবা আহ্বান জনাব বিচাৰিব নেকি বিধায়ক মহোদয়ক? আহ্বান নাই, আহ্বাননো কি জনাম, দিছেই চোন দলং, মোক ৰাস্তাটো লাগে আৰু ৰাস্তাটো হ'লে বেছি ভালে পাম। হয়, দলংখনৰ লগতে যদি ৰাস্তাৰো নিৰ্মাণ হৈ যায় তেওঁলোকে নিশ্চয়কৈ আনন্দিত হ'ব আৰু উপকৃত হ'ব। আৰু এটা কথা সুধিব বিচাৰিম, অহাটো বিধানসভা নিৰ্বাচনত একেজন বিধায়ককে বিচাৰেনে আপোনালোকে? ভাল হ'ল মানে ৰাস্তা পদূলি একেজনকে বিচাৰোঁ আৰু আমি। হয়, আচলতে প্ৰতিশ্ৰুতি দিব লাগিব। যদি বিধায়ক মহোদয়ে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে তেওঁলোকেও প্ৰতিশ্ৰুতি দিব যে অহাটো নিৰ্বাচনত তেওঁকে ভোট দি জিকাব।